আজি অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহযোগত মানে মাইনৰিটি এলেকাত ক্ৰীড়া সামগ্ৰী কিছুমান বিতৰণ কৰা হ'ল। ইয়াতে জিলা ক্ৰীড়াৰ সহযোগো আছে ইয়াতে, আৰু আমাৰ ইয়াত DDC ডাঙৰীয়া উপস্থিত আছে, জিলা ক্ৰীড়া বিষয়া উপস্থিত আছে, বঙাইগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়া আছে, আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা অহা হিতাধিকাৰীসকল আছে। আজি ইয়াতে ক্ৰীড়াৰ মানে কিছুমান সামগ্ৰী বিতৰণ কৰা হ'ল, বিশেষকৈ ক্ৰিকেটৰ আৰু ফুটবল, তাৰপিছত ভলীবল আৰু বেডমিণ্টনৰ এইবিলাক সামগ্ৰী বিতৰণ কৰা হ'ল। চৰ অঞ্চলত 95টা বিতৰণ কৰা হ'ল। এইটো কৰা হৈছে নৱপ্ৰজন্মৰ প্ৰতি। চৰ অঞ্চল এৰিয়াতো ল'ৰা ছোৱালীবিলাকৰ খেলৰ প্ৰতি যথেষ্ট তেওঁলোকৰ মন আছে, তেওঁলোকে সদায় আগজনোৱা, তেওঁলোকে সদায় আগবাঢ়ি আহে। গতিকে তেওঁলোকো যাতে আগবাঢ়ি আহে, অসমখন যাতে সকলো পিনৰে পৰা আগবাঢ়ি যায়, সেইকাৰণে সেই এলেকাবিলাকতো আজি সামগ্ৰী বিতৰণ কৰাৰ উদ্দেশ্য। আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত চৰাঞ্চলত আমি ক্ৰিকেটৰ ছেট বিতৰণ কৰোঁ। এই বিতৰণ অনুষ্ঠানত আমাৰ সন্মানীয় বিধায়িকা উপস্থিত থাকে বঙাইগাঁও জিলাৰ, আৰু লগতে আমাৰ জিলা উন্নয়ন আয়ুক্ত উপস্থিত থাকে, ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক উপস্থিত থাকে, লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল, বিভিন্ন ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উপস্থিত থাকে। আৰু আজি 95টা ইয়াত আমাৰ বিতৰণ কৰা হ'ল। আমি চেৰেমনি হিচাপে আমি 5টা ক্লাবক বিতৰণ কৰিছোঁ। আমাৰ ক্ৰিকেটৰ ছেটত গোটেইখিনি আছে, ক্ৰিকেট বেট, ষ্টাম্প, তাৰপৰা উইকেট কিপিং বেট, তাৰপিছত আপোনাৰ বেটিঙৰ যিখিনি আমাৰ সামগ্ৰী থাকিব লাগে। তদুপৰি লগতে আমি কিছুমান ফুটবল, ভলীবল নেট, বেডমিণ্টনৰ ৰেকেট, বেডমিণ্টন নেট আৰু চাটল আদি কৰি বিতৰণ কৰা হৈছে। আৰু আমি আশা কৰোঁ, বাইদেৱে ইতিমধ্যে জনালে আপোনালোকক যে চৰাঞ্চলতো আমাৰ বহুখিনি প্ৰতিভা আছে। গতিকে সকলো প্ৰতিভা বিকশিত কৰিবৰ কাৰণে আমাৰ যিটো মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড আছে বা চৰাঞ্চল বৰ্ড আছে, তাৰ ফালৰ পৰা এইখিনি বিতৰণ কৰা হৈছে।